নমস্কাৰ যিসকল শিক্ষকৰ চেঞ্চাছৰ ডিউটি পৰিছে তেখেতসকলৰ কাৰণে গুড নিউজ আছে আমি বহুত দিনৰ পৰা এটা কথাক লৈ চিন্তিত হৈ আছিলোঁ আৰু বিভিন্ন ব্যক্তি বা গ্ৰুপসমূহতো ডিছকাছ কৰি আছিলোঁ আমি চেঞ্চাছৰ কামত যেতিয়া নিয়োজিত হৈছোঁ আমি বিদ্যালয়ত প্ৰেজেণ্ট দিয়াটো বাধ্যতামূলক নেকি বা বিদ্যালয়ত ক্লাছ কৰি আমি চেঞ্চাছৰ ডিউটি কৰিব যাব লাগিব নেকি এই বিষয়খিনিক লৈ আমি ডিছকাছ কৰিছিলোঁ বা আমি চিন্তা কৰি আছিলোঁ যিহেতু অফিচে বিভিন্ন জিলাসমূহৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি অফিচ আছে তেখেতসকলে নিৰ্দিষ্টভাৱে নটিচ দিয়া নাছিলে যে স্কুল আহিব লাগিব বা স্কুল নাহিব লাগে কোনো ধৰণৰ দিয়া নাছিলে কিন্তু আজি লখিমপুৰ জিলাৰ IS গৰাকীয়ে এটা মেছেজ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিছে ইনফৰ্মেলি যে কোনোবাই যদি চেঞ্চাছৰ ডিউটি পৰা ব্যক্তি বা টিচাৰে যদি ক্লাছ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে মৰ্ণিং টাইমত কৰিব পাৰিব এইটো সম্পূৰ্ণৰূপে ব্যক্তিগত কথা আপোনালোকক ক্লাছ কৰিবই যে লাগিব এনেধৰণে কোৱা নাই যদি আপোনালোকে পাৰে ছাত্ৰ ছাত্ৰীৰ খাতিৰত তেতিয়াহ'লে মৰ্ণিং টাইমটোত 1 পিৰিয়ড বা 2 পিৰিয়ড কৰি পেলাই আপোনালোকে চেঞ্চাছৰ ডিউটিত যাব পাৰে কিন্তু এই ক্লাছ কৰি যাব পাৰে নোৱাৰে এইটো সম্পূৰ্ণৰূপে আপোনাৰ লোকেশ্যনটোৰ ওপৰত বেছ হ'ব যদি আপোনাৰ স্কুললৈ যাব লাগে 20 কিলোমিটাৰ আকৌ বেগ হৈ পেলাই 20 কিলোমিটাৰ চেঞ্চাছৰ ডিউটি বা ফিল্ডলৈ যাব লাগে তেতিয়াহ'লেতো এইটো পচিবল নহয় চ' তাৰ কাৰণে বাধ্যতামূলক কৰা নাই আপোনালোকে নিজৰ পচন্দ অপশ্যনেল বুলি কৈছোঁ আৰু যে কাৰোবাৰ স্কুলৰ পৰা 2-3 কিলোমিটাৰ ডিষ্টেঞ্চত বা স্কুলৰ ওচৰতে পৰিছে তেতিয়াহ'লে 2-3টা বা 2টা ক্লাছ কৰি যাব পাৰে এইটো আৰামত কৰিব পাৰে যদি মন যায় দেই ইয়াতে মই আকৌ মোক নক'ব যে আপুনি কৰে নেকি এনেকৈ অবজেকশ্যন নধৰিব মই জাষ্ট কৈছোঁ এইটো সম্পূৰ্ণৰূপে ব্যক্তিগত কথা মোৰ এতিয়া স্কুলখনৰ পৰা 7 কিলোমিটাৰমানৰ ডিষ্টেঞ্চত দিছে চ' মই কেতিয়াবা 1-2টা ক্লাছ কৰিম টাইম পালে বৰষুণ নিদিলে বা সময় পালে কৰিম যদি সময় নাপায় ডাইৰেক্ট ফিল্ডত যাম কাম কৰিম চ' এইটো সম্পূৰ্ণৰূপে দিনটোৰ বতৰ বা ৱেডাৰৰ ওপৰত বেছ কৰিব যে ক্লাছ কৰি স্কুলত গৈ এইটো কৰিব পাৰে নাই এইটো চিটুৱেশ্যনত ক'ব আৰু তাৰ কাৰণে আপোনালোকক এতিয়া ছুটি ল'ব লাগে নে নালাগে সেইটো সম্পূৰ্ণৰূপে কিন্তু কি কৰা নাই স্পষ্টভাৱে দিয়া নাই দেই যে চেঞ্চাছৰ ডিউটিত আপোনালোকে নিয়োজিত হৈ আছে যে ছুটি ল'ব লাগে নালাগে সেই কথাটো এতিয়ালৈকে স্পষ্ট কৰা নাই চ' তাৰ বিষয়ে মই এতিয়া একো কমেণ্ট নকৰোঁ কিন্তু আপোনালোকক এটা কথা কওঁ যদি আপোনালোকে স্কুলত প্ৰেজেণ্ট দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে চেঞ্চাছৰ যিটো এপইণ্টমেণ্ট আপোনালোকক যে এনুমাৰেটৰ বা ছুপাৰভাইজাৰ এনেকৈ যে দিছে এই এপ্লিকেশ্যন নহয় এপইণ্টমেণ্ট লেটাৰটো আপলোড কৰি পেলাই আপোনালোকে চেঞ্চাছৰ ডিউটি এটা অপশ্যন ওলায় এই অপশ্যনটোত আপোনালোকে লিভ ল'ব পাৰিব যদি বিচাৰে আপোনালোকে এইটো কিন্তু অথৰিটিৰ লগত কনচাৰ্ণ কৰি ল'ব আলোচনা কৰি ল'ব এইটো এই বিষয়টো এতিয়ালৈকে স্পষ্ট হোৱা নাই চ' লিভ ল'ব লাগে নে মই এইটো নকওঁ কিন্তু প্ৰায়ভাগ টিচাৰৰ কি ওচৰতে পৰিছে একেসকলে প্ৰেজেণ্ট দি পেলাই ক্লাছ নকৰিলেও প্ৰেজেণ্ট দি চেঞ্চাছৰ ফিল্ডত যোৱাটো মোৰ কাৰণে ভাল হ'ব বুলি ভাবোঁ ময়ো প্ৰেজেণ্ট দিয়ে চেঞ্চাছৰ কামত চ' থেংক ইউ ছ' মাছ মই আপোনালোকক মেছেজটো দিব পাই মই নিজে সুখী অনুভৱ কৰিছোঁ অন্ততঃ আমাৰ নিচিনা দুৰ্ভাগ্য শিক্ষক ট্ৰেন্সফাৰৰ অৰ্ডাৰ পোৱাৰ পাছতো যাব নোৱাৰা শিক্ষকৰ কাৰণে এইটো এটা ইটছে মানে সৰু এটা গিফ্টছ বুলি আমি ভাবি ল'ব লাগিব থেংক ইউ চাই থাকিব আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে আপোনালোকে নিজৰ চেনেল বুলি আপোনালোকে ফ'ল' কৰি ৰাখিব থেংক ইউ ছ' মাছ